পৰিয়ালটো আধা লালন পালন হ'লে হয়। অৰ্থাৎ সেই হিচাপত কৰিলে আমি এজন MLA ভাগত পাই 1500 বা 2000 কোটি টকা ভাগ কৰে। আৰু সেই ধাৰ মাৰাৰ কাৰণে, সেই সুদ মাৰাৰ কাৰণে চাওক, মানাহ সমষ্টিৰ আজিৰ যিটো পৰিস্থিতি, মই ভাবো অহাকালি পৰহিলৈকে ইয়াত কেৱল টৰ্চ লাই দিব, বেলেগ একো নাথাকে। কিমান ভোট পাব আপুনি সমষ্টিটোৰ পৰা? চাওক, আমি ৰাইজক কৈছো ভোট জিকাৰ কাৰণে খুব বেছি 60,000 হ'লে যথেষ্ট। আমি কৈছো ৰাইজে যাতে GSP টৰ্চ লাইটত, সমৰ্থিত টৰ্চ লাইটত যাতে 1 লাখ ভোট পৰে, যাতে আমি দিছপুৰ আৰু দিল্লীৰ যিসকল পলিচি মেকাৰ আছে বা BTCৰ, তেওঁলোকৰ ৰাইজে শিকাই দিব লাগে যে তেওঁলোকৰ মতে আমাৰ অবৰো ৰাইজ নচলে। বিজনেছ একে কণ্ডিশ্যন। ইতিমধ্যে কৈছে বতাহ বলা আৰম্ভ কৰিছে, তাত হীৰা হোৱাৰ বিকল্প কোনো নাই। হীৰা হোৱাৰ বিকল্প নাই। বাকীখিনি এইবিলাক মই ভাবো 30-35 হাজাৰ ওপৰত যাব নোৱাৰে, আৰু কেৱল নৱসেনা গ'লে হয়তো 60-70-75 হাজাৰ যাব। চাওক, মই আজি এই কথাটো আমাৰ মোটামুটি এই দুটাটো গমেই পালে। বাক্সাটো ফাইট হ'ব ধুনীয়া। তামোলপুৰতো এটা অপশ্যন হিচাপে আছে, কাৰণ তামোলপুৰত অলপ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া হাৰা পজিশ্যনো আছে। গতিকে প্ৰমোদ বৰাই যিহেতু 2টা পজিশ্যন হল কৰি আছে, MP আৰু MCLA। গতিকে আমাৰ অনাবৰ ৰাইজে যদি ভাবে যে তাত GSPক দিলে ভাল হয়, তেনেকুৱা এটা পৰিস্থিতি আহিছে। গতিকে আপুনি প্ৰচাৰটো শেষ হ'লে আপুনি ক'ব পাৰিব। চাওক, ইয়াত প্ৰত্যাহ্বান বুলি ক'লে আমি BPFৰ যিটো কণ্ডিশ্যন হয়, BPF প্ৰত্যাহ্বান হ'লহেঁতেন যদি BPFে 2টা প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন। এটা হ'ল তেওঁলোকে বিজেপিৰ লগত কোনো হেৰি নকৰোঁ বুলি কৈ কেনে মানে বিশেষকৈ সংখ্যালঘুৰ ভোটটো লৈছিল। তেওঁলোকে এটা ৰাতিৰ ভিতৰত কাকো নুসুধাকৈ আমাকো নুসুধিলে, বিজেপি গুচি গ'ল। 2 নম্বৰতে তেওঁলোকে মাটি দিম বুলি কৈছিলে, কিন্তু 17 বছৰ 6 মাহ হ'ল এতিয়ালৈকে কোনো মাটিৰ উমঘাম নাই। বৰঞ্চ তেওঁলোকে কৈছে যে ইয়াত কোনো ৱাৰিছ নামজাৰি নহ'ব, আৰু কোনো পাৰ্মিশ্যন হোৱা নাই নামজাৰি, কোনো পাত্তা হোৱা নাই। তৃতীয় কথাটো, আজি মই দেখিছোঁ যে আমাৰ কোচ-ৰাজবংশী ভাইসকলক কৈছে যে বড়োলেণ্ডততো কোনোৱে বড়ো মানুহে কোনো আপত্তি কৰা নাই কোচ-ৰাজবংশী ST হোৱাৰ কাৰণে। কিন্তু আপোনালোকে জানে যে যিখন NOC দিছিলে BPFে, তাত লিখিছিলে আমাৰ ST কৰণত, আদিবাসী ৰাজবংশী ST কৰণত কোনো আপত্তি নাই, কিন্তু এটা কৈছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি হ'ব নালাগে। CMটো ক্লিয়াৰলি কৈছে যে যদি ST হ'ব লাগে, এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি হ'বই। আমাৰ মনিন তেওঁলোকে KSDC কৰে, ইয়াত বহু কোচ-ৰাজবংশী আৰু আদিবাসী লোক আছে, প্ৰায় 40,000 আশে-পাশে ভোটাৰ। তেওঁলোকে সেইকাৰণে কৈছে NDAক বিৰোধ কৰা। NDAক বিৰোধ কৰা মানে BPFকো বিৰোধ কৰা। মই সেইকাৰণে কৈছোঁ BPFে প্ৰত্যাহ্বান কৰিলেহেঁতেন। EPFলে যিহেতু কৰ ভোটাৰ কেৱল কি কয় বড়ো ভোট, বেলেগ অবড়ো ভোট তেওঁলোকে বেছি নাপায়। সেইকাৰণে ভাবিছোঁ যে ইয়াত কণ্টেষ্টত কোনো নাহে, তেওঁলোকে 30-35 হাজাৰ ওপৰত যোৱাৰ সম্ভাৱনা নাই। আজি নৱসেনা 60-70 হয়তো 80-90 হয়তো 1 লাখো হ'ব পাৰে। এই কথাটো মই সৰ্বকো মানুহ সুধিছিলোঁ যে আপোনালোকে কি ভোট দিব, বিশেষকৈ মাইনৰিটিখিনি। তেওঁলোকে কৈছে মনোৰঞ্জন তালুকদাৰ খুব ভাল মানুহ আছিল, কংগ্ৰেছে কোৱাৰ কাৰণে আমি CPMত তেওঁক দিছিলোঁ। তেওঁ জিকা দিনৰ পৰা এদিনো নাহিলে। আমি কেৱল চাউথ আফ্ৰিকাৰ ৰাইজক কৈছোঁ যিদিনালৈকে নৱসেনা ইয়াত প্ৰেজেণ্ট হোৱা নাছিল, সিদিনালৈকে তেওঁলোকে কালি বুজাই কৰিব নাছিল। গতিকে কেতিয়াবা কোনো জংঘলত সিংহ নাথাকিলেকে শিয়ালেও কয় যে মই আচলতে সিংহ, কিন্তু আচলটো ওলাব। কাৰণ ইলেকশ্যনটো শাক খোৱা ভাত খোৱা কথা নহয়, ভাতৰ লগত পানী খোৱা কথা নহয়। মই সেইকাৰণে কৈছোঁ সিদ্ধান্ত ৰাইজে ল'ব। মই আজিও কৈছোঁ যে অঞ্জন যদি জিকিব পাৰে বুলি ভাবে আপোনালোকে, অঞ্জনক গোটেইখিনি ভোট দিয়ক। আৰু যদি জিকিব নোৱাৰে, এটা ভোট যাতে মিছ নকৰে। চাউথৰ ভিতৰৰ মানুহে মোক কৈছে, যিসকলে আমাক ইলেকশ্যন খেলিব দিছিল, তেওঁলোকে কৈছে যে ছাৰ বোলে আপোনাক আমি বেয়া নাপাব, আপোনাক আমি ছাপোৰ্ট কৰোঁ নাই, কাৰণ আমাৰ গাঁৱৰ ল'ৰা এটা ইলেকশ্যন খেলিছে। আপোনালোকে ভাবে নেকি যে প্ৰতিজন গাঁৱৰ মানুহে এটি আওহতীয়া মানুহে যদি কয় যে আমাৰ গাঁৱৰ ল'ৰা এটা খেলিছে গতিকে আমি তাৰ লগত থাকিম, জিকা নিজিকা হাৰা জিকা কথাটো থাকে। আৰু এটা কৈছে অবৰো আমাৰ এডভাইচাৰ তামোলপুৰ বিধায়ক হৈছিল পদুম বাহাদুৰ চৌহান, তেখেতৰ 2জন ল'ৰাই, তেওঁ অবৰো আমাৰ উপদেষ্টা আছিল, বহুত মানে হেৰি আছিলে। তেওঁ 2জন ল'ৰাই ইলেকশ্যন খেলিছে এটা সমষ্টিত গড়েশ্বৰত। এজনে কংগ্ৰেছৰ টিকেট বিচাৰি নাপালে, তেওঁ নিৰ্দলীয় খেলিলে, এজনে তৃণমূলৰ পৰা খেলিছে। তাৰমানে কি 2জনে MLA হ'ব এটা ঘৰত? সেইকাৰণে কৈছোঁ এইবিলাক কথাৰ কোনো ভেলু নাই। মই ৰাইজক কৈছোঁ ভোট যাতে মিছ নকৰে। হয়, যেতিয়া নৱসেনা সিদ্ধান্ত ৰাইজে দিব পৰা নাছিল বা ল'ব পৰা নাছিল, অলপ ইফাল সিফাল ঘূৰিছিল, পলং পালাং কৰিছিল, কিন্তু লাহে লাহে ৰাইজ আহি আছে। মই কৈছোঁ নহয়, 2 দিন পিছত কেৱল টৰ্চ লাই দিব, ইয়াৰ বেলেগ একো নহয়। কথাটো চাওক, আপুনি কুৱেশ্যন কৰি চালে ইয়াত বিজেপি নাই, BPF হওক। এতিয়াতো ৰাইজে কৈছে যে BPF মাইনৰিটি ভোট নিদিয়ে, ঠিক আছে। বিজেপিৰ যিখিনি মানুহ আছিল, কৰ ভোটাৰ আছিল, তেওঁলোকে কৈছে আমি কোনো কাৰণে বড়োক ভোট নিদিওঁ।
যিসকলে কৈছে তেওঁলোক কিমানৰ মাছ মই কৈছো নহয় শিয়াল এটাক যদি সিংহ বনাই কেনে ৰাজ্যৰ ৰজা পাতিব খোজে এইটো কি সম্ভৱ সেইকাৰণে কৈছো নৱসৈন্যাতকে হীৰাসৈন্যাতকে এনেকুৱা সিংহপুৰী লৈ আহক যি ৰাইজে বিশ্বাস কৰিব পাৰে আমি যেতিয়া ওলাই আহিছিলো 2014 হেগ্ৰাম মহিলাই কি কৈছিল নৱসৈন্যাত 30-35 ভোট পাব ৰাইজে তাৰ লগত 6 লাখ যোগ কৰিছিল সেইকাৰণে যিবিলাকে কৈছে মই যদি কওঁ উল্টাকে কাৰণটো কি বুলি ক'লে কোনোবা তালুকদাৰ কোনোবা কি কয় তালুকদাৰে ইয়াত কেন্দ্ৰীয় প্ৰক্ষেপ কৰিছিল যাতে মাইনৰিটি ভোটটো ভাঙিব পাৰে আজি হয়তো পৰিস্থিতি সলনি হ'ল সেই তালুকদাৰে টিকেট নাপালে আৰু যিমানকেইটা ফাইনেন্সাৰ আপোনালোকে ভালকে জানে এইটো বিজেপিৰ লগত জড়িত থকা ফাইনেন্সাৰ গম পাত চিফ মিনিষ্টাৰে নি ধমকি দিছে যে এতিয়া আৰু সেই দিনটো নাই এতিয়া আপুনি ফাইনেন্স নকৰক যাৰ কাৰণে আমাৰ মেধি কোনোবা মেধি চাম মেধি তেওঁলোকে BPF কাৰ্যালয়ত যাব লগা হৈছে খেলখন আপোনালোকে গোটেই জানে গতিকে আপোনালোকে ৰাইজক সঁচা কথাটো ক'ব একদম যাতে ৰাইজে কোনো কাৰণে ভুল নকৰে এই কথাটো আপোনালোকে সুধো যে কাতিৰ পৰা আনন্দ বজাৰলৈকে একমাত্ৰ নৱসৈন্যাৰ লগত ৰাইজে থিয় হোৱাৰ কাৰণে আজি হাউদৰ ভিতৰত ৰাইজে কালী পূজা কৰিব পাৰিছে চালবাৰীত আমি যাব পাৰিছো গোটেই অঞ্চলবিলাক যাব পাৰিছো গতিকে ইয়াতকে কৈছে ৰাইজে আমাৰ একো নালাগে আপোনালোকে জানে MLA এটা MPতকে বহুত ওপৰত MLA ন্যূনতম ফাণ্ড এটা আছে 5 কোটি টকা বছৰ গাঁওখনত 1000 টকাও নাহে কিন্তু MLA এজনৰ এটা সমষ্টিত প্ৰতি বছৰে প্ৰায় 1500 পৰা 2000 কোটি BTCৰ বাজেটো সিমান নহয় 5 বছৰত 10,000 কোটি মই কৈছো 10,000 কোটি যদি হয় প্ৰতিখন গাঁৱতে ছিকিম পাব আঁচনি পাব মহিলাসকলৰ অৰুণোদয় কমচে কম 3,000-4,000 বৃদ্ধি হ'ব পুৰুষসকলৰ তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ অৰুণোদয় নহয় আৰু বেলেগ আঁচনি পাব সেইকাৰণে কৈছো নৱসৈন্যা এছেম্বলিত যোৱাটো বহুতে নিবিচাৰে কাৰণ তেওঁলোকে জানে যে নৱসৈন্যা এছেম্বলিত গ'লে ইয়াত বহু ৰাজনীতিকৰ মানে ভৱিষ্যত নষ্ট হৈ যাব আপোনালোকক কৈছো ইয়াত কোনোবা মিনিষ্টাৰ আহিলে তেওঁ টুৰিজমৰ দায়িত্ব আছিল নে নাছিল আপোনালোকে ৰিচৰ্টত গৈছে তাতে হেৰিবিলাক হোমষ্টেবিলাক চাইছে আমাৰ আলহী নামৰ স্কিমখন আছে কোনজনে আমাৰ আলহী স্কিম পাইছে নে গাখীৰ কিবা হেৰি চুৰি কৰাৰ নিচিনা স্কিমৰ যিবিলাক গৌফালকৰ স্কিম চুৰি কৰাৰ নিচিনা কোনোবা মিনিষ্টাৰ MLA আকৌ 50-60 লাখ টকা খাইছে গতিকে আপোনালোকে প্ৰশ্ন কৰিব ময়ো কৰিছো যে আচলতে আমাৰ ৰাইজৰ নামৰ আঁচনিবিলাক কোনে খাইছে আৰু মিছাও য'ত ইছ্যু নহয় নন ইছ্যু তাক ইছ্যু কৰিব চাইছে আৰু যিবিলাক ইছ্যু ইয়াতে চাওক আপুনি দেখিব মাইনৰিটিৰ মাজত তেওঁলোকে বিৰাট কাজিয়া কাৰ এক পাৰ্টি BPF এক পাৰ্টি EPPL মই মাইনৰিটিৰ মাজত খুজিছো যে আপোনালোকৰ সমস্যা ক'ত গ'ল যেনেকৈ ঢলিয়াই ঢোল মানে কোবাই মানে ৰাইজক ৰং চুৱাই একে অৱস্থা আমাৰ BTCৰ নম্বৰ ৰাইজক এই ধৰণে সমস্যাৰ মাজত বন্দী কৰি ৰাখি তেওঁলোকে কিছুমান নাটক ৰচনা কৰিছে এনেকে কি ভোট পাব হয় মোৰ ৰাইজৰ প্ৰতি সম্পূৰ্ণ আস্থা বিশ্বাস আছে মই ৰাইজক কেতিয়াও বেয়া বুলি ক'ব নোৱাৰো নৱসৈন্যাৰ নিচিনা যাৰ একো নাছিলে হয়তো সাহস আছিল দৃঢ়তা আছিল প্ৰত্যয় আছিল আজি সেইজন মানুহৰ ওচৰত দুবাৰকে ইমান ষড়যন্ত্ৰৰ পিছতো ইমান প্ৰশাসন চৰকাৰ থকাৰ পিছতো দুবাৰকে ভোট দিছে সেইকাৰণে মই ভাবো অবৰো ৰাইজৰ নৱসৈন্যাতকে ফ্ৰেণ্ডলি বা হিয়াৰ মতো কোনো নাই আৰু মোৰ কাৰণে অবৰো ৰাইজে সৰ্বোচ্চ তেওঁলোকে যদি মোক ভোট দিয়ে জয়যুক্ত হ'ম আৰু নিদিলেও মোৰ ক'বলৈ একো নাই কিন্তু মই আছো আৰু ভৱিষ্যতেও থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221